শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ এটা তেল ডিপুৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল কালি চুৰি হৈছিলে আৰু সেই চুৰি তেলখিনি আজি শিৱসাগৰৰ BG ৰোডত অৱস্থিত এটা পৰিত্যক্ত কেঁচা গুদামৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ তথা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মই দেখাইছো এই যিটো পৰিত্যক্ত কেঁচা গুদাম দেখিছে, এই গুদামটোতে সেই তেল ডিপুটোৰ পৰা চুৰি কৰা প্ৰায় 2000 লিটাৰ ডিজেল ইয়াতে মজুত ৰাখিছিলেহি আৰু বৰ্তমান আৰক্ষীয়ে অভিযান চলাই এই গুদামটোত সেই তেলসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মই দেখাইছো ইয়াত যিবিলাক দেখিছে ড্ৰামে ড্ৰামত বহুকেইটা ড্ৰামত এইবিলাক আনি চুৰি কৰি আনি ইয়াত মজুত ৰাখিছিলে। আচলতে প্ৰবঞ্চনা কৰিছিলে, তেল ডিপুটোৰ পৰা ক্ৰয় কৰিছিলে প্ৰথমতে বৃহৎ পৰিমাণৰ তেল, কিন্তু সেই তেলসমূহ কিন্তু তেওঁলোকে তেলৰ বাবদ যি পইচা দিব লাগিছিলে সেই ধন নিদিলে আৰু প্ৰবঞ্চনা কৰি ইয়ালৈ লৈ গুচি আহি মজুত ৰাখে। মই দেখাইছো এইবিলাক হৈছে যিবিলাক আচলতে তেল, সেই তেলসমূহ মজুত ৰাখিছে। মই এই সন্দৰ্ভত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, মই তেওঁৰ পৰা ভাষ্য ল'ম। ফোন নম্বৰটো আমি চাৰ্চ কৰি পেলাই মানুহজন কৰায়ত্ব কৰা হ'ল, গাড়ীখন ধৰা হ'ল। এতিয়া ড্ৰাইভাৰে আমাক জনালে যে এই জেগাটোত তেলখিনি নমাইছে, সেইমতে আজি অভিযানটো চলোৱা হ'ল। অভিযান চলাই গম পোৱা গ'ল ইয়াতে এটা পৰিত্যক্ত গুদাম নিচিনা ঘৰ এটাত বহুকেইটা ড্ৰাম ইয়াতে ৰাখি থোৱা আছে আৰু ইয়াতে হয়তো ডিজেল আৰু পেট্ৰল আৰু মবিলো থাকিব পাৰে। কি আছে এইখিনি আমাৰ এতিয়া পেট্ৰল পাম্পৰ পৰা মানুহ মাতিছে, তেওঁলোকে চাব অলপমান। আমি এইটো ফাৰ্ডাৰ আমি নেচেচাৰী একশ্যন ল'ম। আৰক্ষীক এজাহাৰ দিছিলে, কোনে দিছিলে? এইটো পেট্ৰল পাম্পৰ পৰা আমি জনাইছিলে, পেট্ৰল পাম্প হয়, নেমচৰ মানিকচনৰ অ'নাৰে। এতিয়া তেওঁলোকে কিমান তেল তেওঁলোকৰ সৰলকি হৈছে বুলি কৈছিলে? তেওঁলোকে 1,90,000 টকা তেল ভৰালে দুখন গাড়ীত, তাৰপিছত গাড়ীখন উঠা হ'ল, তাৰমানে পলাই গ'ল। সেইমতে তেনেকে তেওঁলোকে এজাহাৰখন দিছিলে। এই সন্দৰ্ভত কাৰোবাক আটক কৰিছে নেকি? আমি এতিয়া যিখন গাড়ীয়ে তেল তাৰ পৰা আনিছিলে সেই গাড়ীখনৰ মালিক আৰু ড্ৰাইভাৰজনক আমি বৰ্তমান আটক কৰি ৰাখিছোঁ। নামটো এজনৰ নামটো আপোনাৰ মুস্তাক খান আৰু গাড়ী মালিকৰ নাম ইছফাকুল আহমেদ। হয়, এই দুগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰু যিটো তেল ডিপু সেই তেল ডিপুৰ কৰ্মচাৰীও আছে। মই ইয়াত দেখুৱাইছো তেল ডিপুটোৰ নিমচন এণ্ড মানিকচনৰ কৰ্মচাৰী আছে। কি হৈছিলে ঘটনাটো? हमको मालूम ना है, कल का बात है। कल तो खाना खाने हम गया था और कौन सा आदमी पे लिया कौन नहीं लिया देखने तो मालूम पड़ेगा कौन अपने में लिया दूसरी जगह लिया है। इसने पुलिस को ये तो हमको मालूम नहीं। पुलिस गया डायरेक्ट हमको बोला चलो तेल अपना, हम डायरेक्ट चला गया, अपना गिना लेके आ गए यहाँ वही पुलिस बुला कर गया। মই দেখুৱাইছো এই যিটো পৰিত্যক্ত তেলৰ আচল পৰিত্যক্ত যি কেঁচা গৃহ আছে, ইয়াতে মজুত ৰাখিছে প্ৰবঞ্চনাৰে সৰলকি কৰা প্ৰায় 2000 লিটাৰ ডিজেল, পেট্ৰলকে ধৰি কেতবোৰ খাৰুৱা তেল। মই পুনৰ জনাইছো শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ সমীপতে এটা নিমচন মানিকচন তেল ডিপু আছে আৰু সেই তেল ডিপুটোৰ পৰাই এগৰাকী ব্যক্তিয়ে আচলতে তেল লৈছিলে, তেওঁলোকে গাড়ীত তুলিছিলে প্ৰায় 2000 লিটাৰ তেল আৰু তাৰ বিনিময়ত কিন্তু যি মূল্য দিব লাগিছিলে সেই নিদিয়াকে গুচি আহিলে, উধাও হ'ল। তাৰ পৰা আহি ইয়াত মজুত কৰি ৰাখিছিলে আৰু যেতিয়াই আৰক্ষীক অৱগত কৰে, এজাহাৰ দাখিল কৰে, তাৰপিছতে আৰক্ষীয়ে আজি অভিযান চলাই এই যি পৰিত্যক্ত গুদামটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কালি প্ৰবঞ্চনাৰে সৰকাই অনা এই প্ৰায় 2000 লিটাৰ তেল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।